পোনপ্ৰথমেতো মই অসমবাসীকে গীতিবাৰী শাৰদীয়া দুৰ্গা পূজা কমিটিৰ হৈ অসমবাসীকে আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। মা দুৰ্গাই সকলোকে মানে শক্তি প্ৰদান কৰক, লক্ষী প্ৰদান কৰক, জ্ঞান বুদ্ধি প্ৰদান কৰক, সেইটোৱে মানে মা দুৰ্গাৰ ওচৰত সেৱা জনাইছোঁ। আমি গীতিবাৰী দুৰ্গা পূজা কমিটিৰ হৈ আমি দুখৰ সমুদ্ৰত ডুবি আছোঁ অসমবাসীয়ে। আমাৰ মাজৰ পৰা আমাৰ সূতাকণ্ঠ সকলোৰে জনপ্ৰিয়, মানে ভাৰতবাসীৰে জনপ্ৰিয় বুলি ক'ব লাগিব আমাৰ জুবিন দা আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ। এই কালপিতসকলক যে অসম চৰকাৰে লগতে প্ৰশাসন বিভাগে আজি কৰায়ত্ব কৰা বুলি আমি গম পালোঁ মিডিয়া যোগেদি। আমি প্ৰশাসন বিভাগকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশাসন বিভাগে তেওঁলোকে মানে সংবিধানৰ আধাৰত যেনেকুৱা শাস্তিত পাব লাগে তেওঁলোকে শাস্তি পাব লাগিব। আমি গীতিবাৰী দুৰ্গা পূজা কমিটিৰ হৈ সেইটোৱে মানে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। যিয়ে নহওক আমি মানে সৰু সুৰাকৈ আধ্যাত্মিক দুই এটি নৃত্য, দাণ্ডিয়া নৃত্য, মা কালী তাণ্ডৱ, দুই এটি সৰু ল'ৰা ছোৱালীক আমি মানে আধ্যাত্মিক লাইনৰ নৃত্য কৰাই আছোঁ আৰু জুবিনদাৰ গানত দুই এজন শিল্পীসকলে গানো গাই আছে। এইবাৰ মানে সকলোৰে মনত শান্তি নাই, তথাপিও আমি বছৰেকীয়া শাৰদীয়া দুৰ্গা পূজা আমি মানি চলি আছোঁ। কিমান দিনীয়া কাৰ্যসূচী আপোনালোকে? আমাৰ এই 4 দিনীয়া কাৰ্যসূচী। আজি মহানৱমী পূজা চলি আছে, আজি আমাৰ মানে শেষ পূজা বুলি ক'ব লাগিব। কালি এবাৰ ৰাতিপুৱা মানে আমি বিসৰ্জন দিমে মা দুৰ্গাক। এই 3 দিনীয়া কাৰ্যসূচী একদম শান্তি ৰূপে মানে আমি চলাবলৈ আমি সক্ষম হ'লোঁ। ৰাইজেও আমাক মানে সংগ দিছে, যথেষ্ট ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰ সহায় সহযোগিতা পাইছোঁ। আমি বিভিন্ন ধৰণৰ কালচাৰেল ডাঙৰ প্ৰগ্ৰাম কৰিব নোৱাৰিলেও কিন্তু আমি আধ্যাত্মিক লাইনত আমি মানে যথেষ্ট আমি মানে ৰাইজে আগভাগ লৈছে। আমাৰ আৰতিয়ে হওক বা আমাৰ বিভিন্ন পূজা পাতলতে হওক মানে সকলোৰে ইয়াতে আগমন হৈছে। মানে হাজাৰ হাজাৰ জনগণৰ মানে আমাৰ গীতিবাৰী 63তম দুৰ্গা পূজাত ৰাইজৰ আগমন হৈছে। আমি ভাল পাইছোঁ আৰু সকলোৱে গীতিবাৰীৰ পূজাটো ভাল, সুন্দৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ডিচিপ্লিন বুলি আমাক মানে বহুজনে আমাক মানে কৈ গৈছে। তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কমিটিক মই অনুৰোধ জনাইছোঁ যিমান আমি মানে ভাল বুলি ৰাইজে কৈছে আৰু আমি ভাল কৰাৰ আমি চেষ্টা কৰিব লাগে। সেইটোৱে আমাক গীতিবাৰীবাসী ৰাইজক মই আহ্বান জনাইছোঁ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।